নমস্কাৰ এই মুহূৰ্তত অৰুণোদয় 3.0 আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ ভিতৰত এইবোৰ মানুহেহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ টকা। তো কোনবোৰ মানুহে লাভ কৰিব সবিস্তাৰে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহৰ বাবে অসম চৰকাৰে নতুনকৈ এনেকুৱা এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহক অহা 25 ছেপ্টেম্বৰ তাৰিখে প্ৰদান কৰিব অৰুণোদয় 3.0 আঁচনিৰ প্ৰথম কিস্তিৰ ধন। অহা 25 ছেপ্টেম্বৰ তাৰিখে এইবোৰ মানুহে লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো প্ৰথম হ'ল যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে। তাৰপিছত দ্বিতীয় নম্বৰত কৈছে বিধৱা অবিবাহিত মহিলা যাৰ বয়স 45 বছৰতকৈ অধিক, লগতে বিবাহ বিচ্ছেদিত মহিলা আৰু অকলশৰীয়া মহিলা। তাৰপিছত আৰু কোৱা হৈছে তৃতীয় লিংগৰ ব্যক্তি। ইয়াৰ লগতে কোৱা হৈছে লিংগ নিৰ্বিশেষে দিব্যাংগ ব্যক্তিসকলেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। তাৰপিছত 5 নম্বৰত কৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা, বৃদ্ধা তথা ৰোগীয়া মহিলা। 6 নম্বৰত কৈছে পৰিয়াল উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ বা বয়স 60 বছৰতকৈ অধিক অথবা দিব্যাংগ হ'লে তেনে ঘৰৰ মহিলাও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। 7 নম্বৰত কৈছে HIV, থেলেচেমিয়া, হেম'ফিলিয়া, চেৰিবেল পালচি, কুষ্ঠ, অটিজিম স্পেক্ট্ৰাম বিকাৰত আক্ৰান্ত ৰোগী থকা পৰিয়ালৰ মহিলাও লাভ কৰিব অৰুণোদয় 3.0 আঁচনিৰ টকা। ইয়াৰ লগতে 8 নম্বৰত কৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা। 9 নম্বৰত কৈছে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা। 10 নম্বৰত কৈছে অন্য যোজনাৰ মহিলা হিতাধিকাৰীয়েও লাভ কৰিব অৰুণোদয়ৰ টকা। তাৰপিছত 11 নম্বৰত কৈছে মুঠ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলাসকলে যদি অৰুণোদয় আঁচনিত আবেদন কৰিছে তেন্তে 1250কৈ টকা লাভ কৰিব।